দুয়োটাই গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমাৰ ৰাজ্যখন হৈছে এখন কৃষিপ্ৰধান ৰাজ্য, গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক। অসমীয়া ভাষাত স্বাভাৱিকতে এনে এখন বিশ্বকোষৰ কথা যি ধৰণে উল্লেখ কৰিছে, এনেকুৱা হ'লে খুবেই ভাল। তো বিষয়টো সম্পৰ্কত মই মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিম। এই কথাটো সাহিত্য সভাৰ সভাপতিয়েও কৈছে আৰু নিউজ লাইভৰ এডিটৰ ইন চিফ জেৰি হুছেইন ডাঙৰীয়াও একেবাৰতেই তেখেতৰ তৰফৰ পৰা পৰামৰ্শ দিছে। বাকী সকলোৱে সন্মতি দিছে, সমৰ্থন দিছে কথাটোত, গতিকে নিশ্চয় আমি গুৰুত্ব দিম। আৰু ভাল হৈছে দেৰগাঁও সাহিত্য সভাই শতবৰ্ষ অনুষ্ঠানটো যিটো সময়ত পাতিছে আৰু সেই সময়তেই অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপেও ভাৰত চৰকাৰে স্বীকৃতি দিছে। তো এইটো আমাৰ কাৰণে এটা মই ভাবোঁ যে খুবেই ভাল খবৰ। আৰু স্বাভাৱিকতে এতিয়া দায়িত্ব আৰু বাঢ়িছে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পিছত। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাকে, কাৰণ এই দেৰগাঁও সাহিত্য সভা হৈছে অসম সাহিত্য সভাৰ এটা শক্তিশালী অংগ, এটা শাখা। প্ৰতিটো শাখাই যদি এনেধৰণে চিন্তা চৰ্চা কৰে, সাহিত্য চৰ্চা কৰে বুলি এইকাৰণে কৈছোঁ যে ইয়াত 200তকৈ অধিক গ্ৰন্থ মুকলি কৰা হৈছে। এইটো এটা ডাঙৰ কথা। আৰু এইটো ঠিক যে এই দেৰগাঁৱত হেমচন্দ্ৰ বৰুৱাদেৱকে ধৰি সৈয়দ আব্দুল মালিক ছাৰ, ডক্টৰ নগেন শইকীয়া, কীৰ্তিনাথ হাজৰিকা আৰু ননী বৰবৰুৱাই অলেখ বহুত গুণী জ্ঞানী ব্যক্তিৰ আৰু সাহিত্য ক্ষেত্ৰলৈ, কেৱল সাহিত্য ক্ষেত্ৰলৈ বুলি নহয়, ভাষা, সাহিত্য, সংস্কৃতি সকলো ক্ষেত্ৰতে, সামাজিক ক্ষেত্ৰখনলৈ যিখিনি অৱদান আগবঢ়োৱা, এই কম ঠাইৰ পৰা যিখিনি অৱদান আগবঢ়াইছে সৰু ঠাই টুকুৰাৰ পৰা, সেইটো লেখত ল'বলগীয়া। আমি সেই সকলকো আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই চৰ্চা অব্যাহত ৰাখক, ভাষা সাহিত্যৰ চৰ্চা দেৰগাঁওবাসীয়ে, তাকে আমি কামনা কৰিছোঁ।